Hello and welcome back to another video guys আজি মই আকৌ নতুন এটা ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওটোত আপোনালোকে দেখিব পাৰিব ঘৰতে বনোৱা কেইটামান পিঠা আৰু আহি গৈছে আমাৰ সন্মুখত ঈদ আৰু ঈদ স্পেশালত ঘৰত মাৰ হাতেৰে বনোৱা কেইটামান পিঠা আপোনালোকক আজি দেখাম ইয়া পিঠাৰ নাম হৈছে পাপকৰ্ন আৰু পাপকৰ্ন পিঠাটো এনেকে হাতেৰে বনাব লাগিব আৰু এটা পিঠা বনোৱাত পুৰা 1 ঘণ্টা সময় লাগি যায় যদি আপুনি বেয়া মজা ডিজাইন বনায় কিন্তু যদি সিম্পল ডিজাইন বনায় তেন্তে এটা পিঠা বনোৱাত আপোনাৰ কমসে কম 15 মিনিট সময় লাগিব আৰু এনেকে কষ্ট কৰি পিঠাটো বনোৱা হয় আৰু খোৱাৰ টেষ্টটো ক'ব নালাগে আনবিলিভেবল এণ্ড আনএক্সপেক্টেবল এটা টেষ্ট আহে খোৱাৰ সময়ত এই পিঠাটো বনোৱাৰ সিস্টেমটো হ'ল প্ৰথম অৱস্থাত আপোনাৰ বনাব লাগিব হাতেৰে গোল গোল কৰি ৰুটি যেটো মানে পৰটাৰ নিচিনা হয় কিন্তু সাইজটো সৰু হ'ব তাৰ পিছত সেই ৰুটিটোৰ ওপৰত আপোনাৰ দিব লাগিব অলপমান তেল আৰু তেলটো দিয়াৰ পিছতে আপোনাৰ ৰুটিটো হৈ যাব একদম সফট আৰু সফট হোৱাৰ লগতে আপুনি এক কাঠিৰে আপুনি কৰি ল'ব ডিজাইনটো কৰি লোৱাৰ পিছৰে আপুনি নাইফ অথবা নিডল ইয়া সেফটি পিন যিকোনো বস্তু যে আপুনি ডিজাইনৰ ভিতৰৰ অংশখিনি উঠাই দিব আৰু তাৰ পিছতে আপোনাৰ ডিজাইনটো পুৰা কমপ্লিট হৈ যাব আৰু ডিজাইনটো হোৱাৰ পিছতে আপোনাৰ পপকৰ্ন পিঠাটো সম্পূৰ্ণ তৈয়াৰ হৈ যাব কিন্তু এই পিঠাটো বনোৱাত বহুত কষ্ট হয় বহুত মেহনত লাগে আৰু ধৈৰ্য থাকিব লাগে ধৈৰ্য নাথাকিলে এই পিঠাটো আপুনি বনাব নোৱাৰে পিঠা বনোৱাত যিমানেই কষ্ট ইমানেই টেস্টি হয় এই পিঠাটো আৰু প্ৰতিজন মানুহে এই পিঠাটো বনাব নোৱাৰে কাৰণ এটো বহুত হাৰ্ড হয় আৰু বহুত কষ্ট হয় সেই কাৰণে সবে পিঠাটো নবনায় আজিকালিতো নেচাৰেল ডাইৰেক্টলি হেৰি বজাৰৰ পৰা যায় বজাৰত গৈ পিন ডাইৰেক্ট বজাৰৰ পৰা লৈ আহে কিন্তু হেতু হ'ল আপোনাৰ মেচিনৰ দ্বাৰা তৈয়াৰী কিন্তু নিজে হাতেৰে ঘৰত বনাই পিঠা খোৱাৰ মজাই বেলেগ এই ভিডিওটো চোৱাৰ আগত আপুনি এই পিঠাটো আগত কৰবাত দেখিছেনে ইয়া আপুনি কৰবাত এই পিঠাটো খাইছেনে যদি এনেকা হয় আপোনাৰ লগত যদি আপুনি আগতে ভিডিওটো দেখাৰ আগতে যদি কৰবাত এই পিঠাটো দেখিছে বা বনাইছে বা খাইছে তেন্তে কমেন্টত জনাই দিব যে আপুনি আগৰ পৰাই গম পায় পিঠাটো আৰু এনেকা হ'ব পাৰে কোনোবা আগৰ পৰা দেখা নাছিল আজি ফাৰ্স্ট টাইম দেখিছে এনেকা হলেও কমেন্টত জনাব ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰিব চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোক অলপমান সাপোৰ্ট কৰি দিব ভিডিওটো বেছিকে লাইক তো ফ্ৰেন্ডস এখিনি হৈছিলে আজিৰ ভিডিওটো আৰু আজিৰ ভিডিওটোত মই ইমান টাইম আপোনালোকক ওয়েষ্ট নকৰো সেই কাৰণে আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আছো ভিডিওটো ভাল লাগিলে লাইক কৰিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিব আৰু সুন্দৰকৈ এটা কমেন্ট কৰিব আগৰ পৰা আপুনি এইবিলাক পিঠাৰ কথা গম পায় নে নাপায় তো আকৌ দেখা হ'ব বেলেগ এটা ভিডিওত আল্লাহ হাফেজ